মুখ্যমন্ত্ৰীয়ে ইচ্ছাকৃতভাৱে জুবিন দাৰ হত্যা গোচৰটো লেহেমীয়া কৰিছে। আজি চাৰ্জশ্বিট দাখিল কৰা ৭৫ দিন উকলি গ'ল। আজিলৈকে তেওঁলোকে বিশেষ আদালত তথা ফাষ্ট ট্ৰেক আদালত গঠন নকৰিলে। গৰিমা বৌয়ে কান্দি কান্দি কৈ আছে, পামী বৰঠাকুৰ বৌয়ে কান্দি কান্দি কৈ আছে যে বিশেষ আদালত গঠন কৰিব লাগে। অসমৰ অধিবক্তা সমাজে কৈ আছে, আইনজ্ঞসকলে কৈ আছে যে এইটো গতিত যদি হত্যাৰ বিচাৰ হয় তেনে ২০ বছৰতো জুবিন গাৰ্গে ন্যায় নাপায় বুলি অসমৰ অধিবক্তা সমাজে কৈ আছে। কিন্তু তাৰ পিছতো এইগৰাকী মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতো আজি পৰ্যন্ত ফাষ্ট ট্ৰেক আদালত গঠন নকৰিলে। কাৰণ মুখ্যমন্ত্ৰীয়ে ভাবিছে যে নিৰ্বাচনৰ বতৰণি পাৰ হোৱাৰ পিছতেই এই হত্যাকাৰীসকলক জামিনত মুকলি কৰাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰি আছে। এই চেষ্টা অসমবাসীয়ে কেতিয়াও সফল হ'বলৈ নিদিয়ে। মুখ্যমন্ত্ৰী মহোদয়, আপুনি মনত ৰাখিব, অসমৰ এই সিদ্ধাৰ্থ শৰ্মা চামকানু মহন্তৰ হত্যাকাৰী বুলি জানে, আৰু এজন আচল হত্যাকাৰী আছে বুলি অসমৰ মানুহে সন্দেহ কৰি আছে। সেই হত্যাকাৰী কোন অসমৰ ৰাইজে লাহে লাহে অনুমান কৰিবলৈ আৰম্ভ কৰিছে। গতিকে শীঘ্ৰেই ফাষ্ট ট্ৰেক আদালত গঠন কৰি আমাৰ জুবিন দাৰ ন্যায় ক্ষীপ্ৰতাৰে আগবঢ়াবলৈ আমি ছাত্ৰ মুক্তি সংগ্ৰামতে দাবী কৰিছোঁ। আৰু যদি দাবী মানি নলয় তেতিয়া ইয়াতকৈ অধিক শক্তিশালী প্ৰতিবাদৰ সন্মুখীন হ'বৰ কাৰণে আমি সাজু থাকিবৰ কাৰণে আমি সকীয়াই দিছোঁ। মুখ্যমন্ত্ৰীয়ে ইচ্ছাকৃতভাৱে জুবিন দাৰ হত্যা গোচৰটো লেহেমীয়া কৰিছে। আজি চাৰ্জশ্বিট দাখিল কৰা ৭৫ দিন উকলি গ'ল। আজিলৈকে তেওঁলোকে বিশেষ আদালত তথা ফাষ্ট ট্ৰেক আদালত গঠন নকৰিলে। গৰিমা বৌয়ে কান্দি কান্দি কৈ আছে, পামী বৰঠাকুৰ বৌয়ে কান্দি কান্দি কৈ আছে যে বিশেষ আদালত গঠন কৰিব লাগে। অসমৰ অধিবক্তা সমাজে কৈ আছে, আইনজ্ঞসকলে কৈ আছে যে এইটো গতিত যদি হত্যাৰ বিচাৰ হয় তেনে ২০ বছৰতো জুবিন গাৰ্গে ন্যায় নাপায় বুলি অসমৰ অধিবক্তা সমাজে কৈ আছে। কিন্তু তাৰ পিছতো এইগৰাকী মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতো আজি পৰ্যন্ত ফাষ্ট ট্ৰেক আদালত গঠন নকৰিলে। কাৰণ মুখ্যমন্ত্ৰীয়ে ভাবিছে যে নিৰ্বাচনৰ বতৰণি পাৰ হোৱাৰ পিছতেই এই হত্যাকাৰীসকলক জামিনত মুকলি কৰাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰি আছে। এই চেষ্টা অসমবাসীয়ে কেতিয়াও সফল হ'বলৈ নিদিয়ে। মুখ্যমন্ত্ৰী মহোদয়, আপুনি মনত ৰাখিব, অসমৰ এই সিদ্ধাৰ্থ শৰ্মা চামকানু মহন্তৰ হত্যাকাৰী বুলি জানে, আৰু এজন আচল হত্যাকাৰী আছে বুলি অসমৰ মানুহে সন্দেহ কৰি আছে। সেই হত্যাকাৰী কোন অসমৰ ৰাইজে লাহে লাহে অনুমান কৰিবলৈ আৰম্ভ কৰিছে। গতিকে শীঘ্ৰেই ফাষ্ট ট্ৰেক আদালত গঠন কৰি আমাৰ জুবিন দাৰ ন্যায় ক্ষীপ্ৰতাৰে আগবঢ়াবলৈ আমি ছাত্ৰ মুক্তি সংগ্ৰামতে দাবী কৰিছোঁ। আৰু যদি দাবী মানি নলয় তেতিয়া ইয়াতকৈ অধিক শক্তিশালী প্ৰতিবাদৰ সন্মুখীন হ'বৰ কাৰণে আমি সাজু থাকিবৰ কাৰণে আমি সকীয়াই দিছোঁ।